এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ। যোৰহাটৰ পৰা সতীৰ্থ ৰাজীৱৰ সৈতে মই কংকনজ্যোতি শৰ্মা। আৰু যোৰহাটত এতিয়া দপদপনি চলিছে বালি মাফিয়াৰ। বালি মাফিয়াৰ দপদপনি এতিয়া ত্ৰাহি মধুসূদন দেখিছে সৰ্বসাধাৰণ জনতাই। কাৰণ গাড়ীত আপুনি ফাইন কৰিব নোৱাৰে, কাৰণ একাংশ নেতা পালি নেতাৰ আচলতে এতিয়া বালি মাফিয়াত জড়িত হোৱাৰ পাছত যোৰহাটত ত্ৰাহি মধুসূদন দেখিছে বন বিভাগ আৰু আৰক্ষীয়েও। যোৰহাটৰ আচলতে যি নিৰ্মীয়মাম 4 লেন, সেই 4 লেনৰ যি কাম কাজ ইতিমধ্যে তাত দ্ৰুতগতিত আচলতে কাম কাজ চলিছে। আমি সেই কথাত আচলতে নুই কৰিব নোৱাৰোঁ। যোৰহাটৰ বিগত সময়সমূহত যি 4 লেনৰ কাৰণে মানুহে জীয়াতু ভুগিছিল, তাৰ কাম কিন্তু এতিয়া যথেষ্টখিনি আগবাঢ়িছে। আৰু NSIDCL অধীনত যোৰহাটত আচলতে নিৰ্মাণ প্ৰতিষ্ঠানে ইতিমধ্যে যোৰহাটত 4 লেনৰ কাম প্ৰায় তেওঁলোকে দ্ৰুতগতিত আগবঢ়াইছে, যিটো আচলতে এটা ইতিবাচক কথা। এই ইতিবাচক কথাৰ মাজতে এটা নেতিবাচক কথা হ'ল যে যোৰহাটৰ 4 লেনত আচলতে যি বালি ব্যৱহাৰ কৰা হৈছে, সেই বালি আচলতে অনা হৈছে ককিলামুখৰ পৰা। আৰু এই ঘাটটো আবণ্টন দিয়া হৈছে সৎগুৰু নামৰ এটা প্ৰতিষ্ঠানক। আৰু এই সৎগুৰু প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী যিসকল আছিল, তেওঁলোক আকৌ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ আচলতে যি প্ৰচেষ্টা চলি আছে, NSIDCL তেওঁলোকক ব্লেক লিষ্টেড কৰি থৈছিল। আৰু সেই ঠিকাদাৰ দুজনৰ নাম হৈছে শিৱ হৰলালকা আৰু মুকেশ জালান। মুকেশ জালান আৰু শিৱ হৰলালকাক ইতিমধ্যে NSIDCL ব্লেক লিষ্টেড কৰি থৈছিল যে তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ বা 4 লেন নিৰ্মাণত তেওঁলোক জড়িত হ'ব নোৱাৰিব। কিন্তু বনিয়াৰ বুদ্ধি আপোনালোকে চাব যে এটা ঘাট তেওঁলোকে ল'লে আৰু তাৰ পাছত এইদৰে তেওঁলোকে ঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ যি বালি তেওঁলোকে ইয়াত আনিছে। তাত আমাৰ ক'বলগীয়া নাই, কাৰণ তেওঁলোকক হয়তো এইটো অনুমতি বন বিভাগে প্ৰদান কৰিছে। কিন্তু ইয়াত চলি থকা আচলতে মাফিয়াগিৰিটো হ'ল যে ব্ৰহ্মপুত্ৰৰ এই বালিখিনি আচলতে 4 লেন নিৰ্মাণৰ কাৰণে দিয়া হৈছে। কিন্তু শিৱ হৰলালকা আৰু মুকেশ জৈন নেতৃত্বাধীন আচলতে যি সৎগুৰুৰ যি বালিৰ ঘাট, সেই বালিৰ ঘাটৰ পৰা কিন্তু বিভিন্ন যোৰহাটৰ যি নিৰ্মাণ প্ৰতিষ্ঠান তালৈ ইতিমধ্যে বালি সৰবৰাহ হৈ আছে। বিভিন্ন ব্যক্তি আমাৰ লগত আছে, আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। চুতীয়া ছাত্ৰ সন্থাৰ ৰাজ বাৰৈ বৰা আমাৰ লগত আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম যে তেওঁ যিহেতু ইয়াৰ স্থানীয় ব্যক্তি আৰু চুতীয়া ছাত্ৰ সন্থাৰ তেওঁ কেন্দ্ৰীয় নেতা, যে ইয়াত দ্ৰুতগতিত 4 লেনৰ কাম নিৰ্মাণ হৈছে, আমি তাত ক'বলৈ নাযাওঁ। কিন্তু নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হোৱা বালি আচলতে যি ধৰা আচলতে মাফিয়াগৰি কৰি পেলাই যোৰহাটৰ অন্যান্য প্ৰতিষ্ঠানত আচলতে লগোৱা হৈছে। কাৰণ এই যি সৎগুৰু প্ৰতিষ্ঠানক ঘাটটো দিয়া হৈছিল যে তেওঁলোকে ব্ৰহ্মপুত্ৰৰ বালি অকল 4 লেন নিৰ্মাণত তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব। কিন্তু এই বালি গৈ পেলাই এতিয়া যোৰহাটৰ বিভিন্ন মল, ঘৰ, গৃহ নিৰ্মাণ বা বিভিন্ন কামত ব্যৱহাৰ কৰা হৈছে। প্ৰশাসনক কেইবাবাৰো জনোৱা হৈছে, তাৰ পাছতো কিন্তু প্ৰশাসন নীৰৱ। মই পুনৰবাৰ কৈছোঁ 4 লেন নিৰ্মাণ হৈছে, বালি লাগিছে, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু নিৰ্মাণ কাৰ্য অন্তৰালত চলি থকা যি মাফিয়াগিৰি, তাত আপুনি কি ক'ব? আচলতে প্ৰথম কথাটো কৈ দিছোঁ, মই চুতীয়া জাতি যুৱ সন্মিলন অসমৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক। আৰু দ্বিতীয় কথাটো আপুনি যোনটো কথা ক'লে, আচলতে সুন্দৰভাৱে এতিয়া বৰ্তমান যোন কৈ আছে কাম চলি আছে, আমি যিটো দেখিছোঁ, আমি প্ৰত্যক্ষদৰ্শী মানে আমাৰ ঘৰে এডোখৰত সুন্দৰভাৱে কাম চলাইছে আৰু তীব্ৰ গতিত কাম কৰিছে। দ্বিতীয় কথা তাত আমাৰ ক'বলগীয়া একো নাই। দ্বিতীয় কথাটো হৈ গ'ল বালি। আপোনাৰ যিটো কথা কৈছে সেইটো আচলতে যোৰহাট জিলা প্ৰশাসনে তেওঁলোকক NOC দিয়ে, তেওঁলোকে কিমান মানে নিব লাগে, কিমান জিলা আয়ুক্তৰ পৰা এইটো পাৰ্মিশ্যন দিয়ে, সেইটো আয়ুক্তই আচলতে জনা বিষয়। আমি জাতীয় সংগঠন হিচাপে সেইটো আপুনি কোৱা কথাটোত আমাৰ দ্বিমত নাই। তেওঁলোকে ইয়ালৈ যদি 100 গাড়ী আনে, তাৰে 20-30 গাড়ী কিন্তু বেলেগ মানুহৰ মলে চলে দিয়াটো, সেইটো আপোনাৰ কথাটো কোনো অসত্য নহয়, সত্য কথা। সেই কথাটোত কিন্তু দৃষ্টি ৰাখিব লাগিব প্ৰশাসনিক বিষয়া আৰু যিসকল বিষয়ববী আছে যোৰহাটত, বা সেইসকলে দৃষ্টি নিক্ষেপ কৰিব লাগিব। আমি আচলতে যেতিয়া আমি দেখোঁ একেলগে 50খন গাড়ী আহিলে, আমি ভাবোঁ 4 লেনতে গাড়ীখিনি আহি আছে, সেইটো আমি দেখোঁ। কিন্তু ৰাতি তেওঁলোকে আচলতে সেই কামটো কৰে। সেইটো আচলতে আমি আপোনালোকৰ মিডিয়াৰ যোগে এতিয়া জিলা প্ৰশাসনক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, সেইটো আপুনি নিজে আয়ুক্তলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, সেইটো তেওঁলোকে নিজে দৃষ্টি নিক্ষেপ কৰি সেইটো বন্ধ কৰিব লাগে। আৰু এজন ব্যক্তি আছে আমাৰ লগত, শ্যামল কি ক'ব যে ইয়াত নিৰ্মাণ কাৰ্যত আচলতে ব্যৱহাৰ হৈছে, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু নিশা আচলতে ইয়াৰ নামত অহা আবণ্টিত বালি যেতিয়া বেলেগ এটা প্ৰতিষ্ঠানত পৰেগৈ, তাত যিটো মাফিয়াগিৰি চলি আছে, তাৰ বিৰুদ্ধে কিন্তু এতিয়া বাদ প্ৰতিবাদৰ পিছতো কিন্তু কোনো আচলতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। জানে সকলোৱে আচলতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত আৰু তেখেতৰ দূৰদৰ্শিতাৰ বাবেই আজি কিছুদিনৰ পৰা দেখা পাইছোঁ যে NSIDCL মানে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যিটো আমাৰ সংস্থা, এই সংস্থাটোৱে ইতিমধ্যে খুব দ্ৰুতগতিত কামবিলাক কৰিছে। ইয়াত আমাৰ মানে ক'বলগীয়া নাই, আমি ভাল পাইছোঁ, কামবিলাক ভালকৈ হৈ আছে। কিন্তু ইয়াত এটা কথা আছে, যিহেতু এই বালিৰ কথাটো আহিলে, বালিৰ যিটো আপুনি ক'লে যে সৎগুৰু ইঞ্জিনিয়াৰিং এই যিটো প্ৰতিষ্ঠানে লৈছে বালিৰ মহলটো বালিৰ
এতিয়া এনেকুৱা এটা হৈছে মই মোৰ নিজেই মালোৱালীৰ কাষত আমাৰ যোৰহাটৰ এটা প্ৰধান সংযোগস্থল সংযোগী পথ মালোৱালীৰ কাষত এতিয়া ৰাতি ইয়ালৈ গাড়ীবিলাক আহি আছে ডাম্পাৰবিলাক আহি আছে হয়তো 50খন গাড়ীৰ ভিতৰত 10খন বেলেগ প্ৰতিষ্ঠানলৈ আপুনি যিটো কথা কৈছে যাবও পাৰে এইটো কিন্তু আচলতে এইটো যুক্তিসংগত হোৱা নাই আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে ব্ৰহ্মপুত্ৰৰ যিটো অঞ্চলত চৰ অঞ্চলত মাটিটো কাটিছিলে 6 নম্বৰ আৰু 5 নম্বৰৰ মানে ভিতৰত ইতিমধ্যে তাত মাটি কাটি বা বালি কাটি প্ৰায় সমাপ্ত হোৱাৰ পাছত এতিয়া এটা ভয়ংকৰ এটা দিশলৈ গৈ আছে সেইটো হৈছে 7 নম্বৰ আৰু 8 নম্বৰ স্পৰাৰ মাজত ইতিমধ্যে তেওঁলোকে মাটি কাটিব বুলি আমি আগতীয়াকৈ জানিব পাৰিছোঁ আৰু এই লৈ আমি স্থানীয় ব্ৰহ্মপুত্ৰ সুৰক্ষা সমিতি বুলি ইতিমধ্যে এখন সমিতিও আমাৰ বনোৱা হ'ল আৰু এই মথাউৰিবিলাক বিশেষকৈ মথাউৰিবিলাকৰ যিবিলাক আমাৰ মানে চলি আছে মথাউৰি যিবিলাক দুৰ্বল অংশ এইবিলাকৰ কাৰণে আমি মাননীয় উপায়ুক্ত মহোদয়ক আমি ইতিমধ্যে স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ কিন্তু এতিয়া দেখা গৈছে যে বালি যি হাৰত টানিছে মাটি যেনেধৰণে আনি আছে 4 লেনলৈ বা অন্যান্য জেগালৈ কিন্তু এতিয়া লাহে লাহে এই মথাউৰি দুৰ্বল অংশবিলাক কিন্তু ইতিমধ্যে বেয়াৰ দিশলৈ গৈ আছে এইটো বেয়াৰ দিশলৈ গৈ আছে হয় যে যিটো প্ৰতিষ্ঠানক আচলতে ব্লেক লিষ্টেড কৰি থোৱা হৈছিল সেইটো প্ৰতিষ্ঠানক আকৌ বালি মহল খানিবৰ কাৰণে পাৰ্মিশ্যন দিয়া হ'ল তাৰ পৰা কথাটো কিবা এটা ৰহস্যপূৰ্ণ হয় এইটো আচলতে খুবেই দুৰ্ভাগ্যজনক আমি আপোনালোকৰ চেনেলৰ যোগেদি ইতিমধ্যে জানিব পাৰিছোঁ যে ব্লেক লিষ্টেড আচলতে প্ৰতিষ্ঠানক এই ইয়াৰ কামবিলাক কৰিবলৈ দিয়াটো আচলতে খুব এইটো বেয়া কথা হৈছে এইটো খুব সোনকালে এইটো অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে হওক বা অন্যান্য ঊৰ্ধ্বতম কৰ্তৃপক্ষই এইটো বিষয়ত বিহিত ব্যৱস্থা ল'ব লাগে বুলি মই ভাবোঁ কিয়নো আৰু আজি কেইদিনমানৰ আগতে আমি দেখা পাইছিলোঁ যে বালি গাড়ী কঢ়িয়াই থাকোঁতে কিন্তু বিভিন্ন বিক্ষিপ্ত ঘটনা ইতিমধ্যে সংঘটিত হৈছে আৰু সেই গাড়ীবিলাকৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল এই গাড়ীবিলাকৰ ফিটনেছ নাই কিন্তু প্ৰাঞ্জল আছে আমাৰ প্ৰাঞ্জল এটা কথা যে ইয়াত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলি আছে এটা খুব ভাল কথা ৰাইজে বছৰ ধৰি জীয়াটো ভুগি আছিলে NSIDCL এটা ভাল কাম কৰি আছে কিন্তু ইয়াত যিটো বালি আচলতে ব্যৱহাৰ কৰা হ'ল তাত কিন্তু মাফিয়াগিৰিৰ কথা ইতিমধ্যে স্পষ্টকৈ ওলাই পৰিল আপোনালোক স্থানীয় যুৱক বিভিন্ন সময়লৈকে প্ৰতিবাদ সাব্যস্তও কৰি আছে এই ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ভাবে আপোনালোক মানে প্ৰথম কথা এনেকুৱা আজি 12 বছৰে নোহোৱা কামটো এতিয়া হ'ব গৈ আছে আমাৰ খুব আনন্দিত আমি স্থানীয় যুৱক হিচাপে কাৰণ 12 বছৰ আমি জীয়াটো ভুগি আছোঁ আমি ইয়াৰ পৰা জাজিলে যাওঁতে মানুহৰ কিমান হাৰাশাস্তি হৈছে কিমান মানুহ মৰিছে চবেতো অলৰেডি অৱগত কিমান কিন্তু এটা কথা কওঁ দেই মই একদম স্পষ্টকৈ ক'ব বিচাৰিছোঁ এই শিৱা হালালকা বোলা জন্তু আজি বহুত দিনৰ পৰা আমি শুনি আছোঁ ব্লেক লিষ্টেড কিন্তু বাৰে তেওঁ কেনেকৈ সংযুক্ত হয় এই 4 লাইনৰ লগত বাৰে তেওঁ সংযুক্ত হয় আজিতো আমি জনা পাওঁ আজি এবছৰৰ পৰা আমি শুনি আহিছোঁ যে শিৱা হালালকা অকলতো তেওঁলোকৰ বেয়াটোৱে শুনি আছোঁ আমি তেওঁলোকৰ ভালটো আমি এতিয়ালৈকে শুনা নাই আৰু তেওঁকতো ব্লেক লিষ্টেড কৰা আছে আৰু ব্লেক লিষ্টেড কৰা মানুহজনক বাৰে কিয় আমাৰ এই সংযুক্তি যিটো পথ বনাই আছে NSDCL তাক কিয় তেখেতক সংযুক্ত কৰে এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে যে শিৱ হালালকাক ইতিমধ্যে ব্লেক লিষ্টেড কৰা হৈছে তাৰ পাছত প্ৰত্যেকবাৰে তেওঁ কেনেকৈ আচলতে এই নিৰ্মাণ কাৰ্যত জড়িত হৈ পৰে সেয়া কিন্তু এটা আশ্চৰ্যকৰ কথা আমি এই কথাটো স্পষ্টকৈ আগতেও কৈছোঁ যে শিৱ হালালকাক আচলতে ব্লেক লিষ্টেড কৰা আছে তাৰ পাছত তেখেতৰে সদগুৰু প্ৰতিষ্ঠানক আকৌ আপোনাৰ বালি মহলৰ আবণ্টন দিয়া হৈছে আৰু এটা কথা আজি যে বালি মহলটো আবণ্টন তেওঁলোকক দিছে তাততো স্পষ্টকৈ লিখা আছে কিমান বালি ইয়াত প্ৰয়োজন হ'ব কিমান বালি তেওঁলোকে খান্দিব পাৰিব কিন্তু এটা কথা আজি তেখেতলোকক যে আবণ্টনটো পালে কিয় পালে তেখেতলোকে যে বেলেগটো নাছিলে নেকি কোনো যে এটা 2 নম্বৰী এটা দুৰ্নীতিগ্ৰস্ত এজন বিষয়াক বা এটা কোম্পানীক কিয় আবণ্টন দিব লগা হ'ল আমাৰ নিজৰ এটা বস্তু আৰু এটা কথা কি ইয়াত কিমান বালি ক'লৈ আহিছে সেইটোতো হস্তক্ষেপ কৰিব লাগিব কোনে কৰিব সেইটোতো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰিব লাগিব ফৰেষ্ট ডিপাৰ্টমেণ্টে হস্তক্ষেপ কৰিছেনে আজিলৈকে ইয়াততো অকল ৰাতি মাল পেলাই আছে ৰাতি ইয়াত কিমান মাল পেলাইছে তো 70 গাড়ী ইয়াত পেলাইছে বাহিৰত আপোনাৰ 100 গাড়ীৰ ওপৰত পেলাই আছে মানে আল্টিমেটলি কি কৰি আছে ডাঙৰ এটা চিণ্ডিকেটাৰ চলি আছে ইয়াত সেইটোতো স্পষ্টকৈ কৈছোঁ এইটো বন্ধ হ'ব লাগে নিশ্চয়কৈ মোৰ সতীৰ্থ ৰাজীৱে দেখুৱাব যে ইয়াত বালিৰ আচলতে যিখিনি দম আপোনালোকে দেখিছে পুনৰবাৰ কৈছোঁ নিৰ্মাণ কাৰ্যলৈ ইয়াত আহিছে আমাৰ ক'বলগীয়া নাই দ্ৰুতগতিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আচলতে যি কাম চলি আছে যোৰহাটৰ পৰা জাজিলৈকে তাত আমাৰ ক'বলগীয়া নাই কাৰণ এই জীয়াটো ভুগি থকা কথাটো সকলোৱে জানে কিন্তু বাৰে প্ৰতি আচলতে শিৱ হালালকা সদগুৰু আৰু সেই শিৱ হালালকা আৰু সদগুৰু প্ৰতিষ্ঠান কেনেকৈ আচলতে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ পৰে কাৰণ শিৱ হালালকা ইতিমধ্যে ব্লেক লিষ্টেড হৈ আছে আৰু তেখেতে ব্লেক লিষ্টেড হৈ থকা সদগুৰু এতিয়া যোৰহাটত নিৰ্মাণ হৈ থকা ৰাষ্ট্ৰীয় ঘাইপথৰ বালি আচলতে তেওঁৰ সেই ঘাটৰ পৰা আবণ্টন কৰা হৈছে ইয়াত আচলতে কোন জড়িত আছে আমাৰ এই প্ৰতিবেদনৰ পাছত আপোনালোকক পুনৰবাৰ কৈছোঁ যে এই প্ৰতিবেদন আমাৰ প্ৰথম প্ৰতিবেদন নহয় ইয়াৰ পাছত দেখুৱাম যে শিৱ হালালকাৰ এই আচলতে যি সদগুৰু যি বালিমহল সেইটো কাৰ নেতৃত্বত এতিয়া যোৰহাটত চলি আছে কোনে চলাই আছে আৰু কোনে কেনেকৈ আচলতে পায় কমিশ্যনৰ ভাগ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই
authorized two-wheeler dealer. Amar Thikona, Ward No 8, Thakurbari Road, Dagghor, Rangapara, Zilla, Shonipur. Amar যোগাযোগৰ নম্বৰ 9435707133 9707967285285